Go back! Go back! Go back! Go back! Go back! Zindabad! Zindabad! NSPC go back! Go back! NSPC go back! Go back! Go back! Magna lage! Magna lage! Nodiban bhangi dio! Bhangi dio! Nodiban bhangi dio! Bhangi dio! Bhangi dio! Sarkar kaam nai! Kaam nai! Saman muddabad! Muddabad! Saman muddabad! Muddabad! Aji ami Dhemajiৰ পৰা ৰাইজৰ দলে ক'ব খুজিম যে নদীবান্ধটো ভাঙি দিয়ক NSPC বৃহৎ নদীবান্ধটো ভাঙি দিয়ক খুলি দিয়ক আৰু যি আপোনালোকে জানি আচৰিত হ'ব যে চিয়াং নদীৰ ওপৰত এছিয়া মহাদেশৰ ভিতৰত সৰ্বগুণ ডাঙৰ 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে এই নদীবান্ধটো নিৰ্মাণ কৰি আছে আৰু আপোনালোকে দেখিছে যোৱাকালিৰ পৰা আমি সংবাদ মাধ্যমৰ আমি বাতৰি পাই আছো যে নদীবান্ধটো এটা ভয়াৱহ ৰূপ লৈছে নামনি হুবনহিৰ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধেমাজিত ৰাইজৰ দলৰ প্ৰতিবাদ হেহতিয়াকৈ যি লখিমপুৰত নিপকুৱে পানী এৰি দিয়াৰ বাবে যি ৰঙা নদী অঞ্চলকে ধৰি লখিমপুৰত যি বান বিভীষিকা সৃষ্টি হ'ল তাক লৈ এতিয়া সকলোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে তেনেস্থলত ধেমাজিত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকক এই পৰিৱেশটো দেখাইছো যিহেতু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দেখালে দাস কৰি ধেমাজি এই হদৰ তিনিআলিত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰক্ষীয়ে তেওঁলোকক বাধা দিছে তেওঁলোকৰ প্ৰতিকৃতি ইতিমধ্যে ৰাইজে যি পানী দি নুমুৱাই দিয়া দেখিবলৈ পোৱা গৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰাইজৰ সৈতে যেহেতু মহিলাসকল ওলাই আহিছে আপোনালোকে কেইবাটাও দল ওলাই আহিছে আপোনালোকে কি ক'ব বিচাৰিব হয় আমি দেখিছোঁ ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পত যি ভয়াৱহ ৰূপ লৈছে নিমিষতে ঘৰৰ মানুহৰ সপোনৰ ঘৰখন ভাঙি উটুৱাই লৈ গৈছে লগতে জীৱ জন্তু সা সম্পত্তি সকলো তেখেতলোকক পানীয়ে উটুৱাই লৈ গৈছে এতিয়া আমি যদি চাওঁ আমাৰ ৰঙা নদীৰ যি জলবিদ্যুৎ প্ৰকল্প তাতকৈ 5 গুণ বৃহৎ নদীবান্ধ বনাই আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যদি ৰঙা নদীয়ে এই ভয়াৱহ ৰূপ ল'ব পাৰে তেতিয়াহ'লে ভাবি চাওক সোৱণশিৰিয়ে কেনেধৰণৰ ভয়াৱহ ৰূপ সৃষ্টি কৰিব নিমিষতে আমাৰ ধেমাজি লখিমপুৰ সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব গতিকে আমি দাবী জনাইছোঁ এই বৃহৎ নদীবান্ধ ভাঙি দিয়ক নহ'লে নৈপৰীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰক আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষা আমাক লাগিবই আপোনালোকে যদি চাই দেখিব বিজেপি চৰকাৰ অহাৰ আগত 2014 চনৰ আগত তেখেতলোকৰ কেন্দ্ৰীয় নেতাই আহি ইয়াত নদীবান্ধ বিৰোধী আন্দোলন কৰিছিলে কিন্তু তাৰ পিছতে তেখেতলোকে নদীবান্ধ সমৰ্থন কৰা দেখিবলৈ পালোঁ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেৱল নদীবান্ধক তেখেতলোকে ৰাজনীতিৰ জয়ৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আমি ৰাজনৈতিক দল হিচাপক সকীয়াই দিব বিচাৰিছোঁ আমাৰ ধেমাজি লখিমপুৰ নিশেষ হৈ যাব পৰা নদীবান্ধক লৈ আপোনালোকে ৰাজনীতি নকৰিব অন্যথা ৰাইজৰ দল তথা জাতীয় যুৱ বাহিনীয়ে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যি শেহতীয়াকৈ লখিমপুৰত যি ৰঙা নদীৰ পানীৰ বাবে যি আচলতে বান বিভীষিকা সৃষ্টি হ'ল তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে লখিমপুৰৰ পিছতে এতিয়া ধেমাজিত এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ কৰ্মীসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যি নামনি হুবনহিৰ জলবিদ্যুৎ প্ৰকল্প NSPC তেওঁলোকে এই বৃহৎ নদীবান্ধ আচলতে ভাঙি দিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে আমি পোনপটীয়াকৈ কথাখিনি পাতিবলৈ চেষ্টা কৰিম প্ৰতিযোগিতা কৰিছোঁ লগতে অসমৰ মূৰৰ ওপৰত যি 134টা যি নদীবান্ধ বনাই আছে এই নদীবান্ধ ভাঙি দিবৰ কাৰণে আজি আমি ৰাইজৰ দলে ধেমাজিত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ জনাইছোঁ আৰু লগতে ক'ব খুজিছোঁ যে মানুহক মৃত্যু মুখলৈ ঠেলি দি যি নদীবান্ধ নিৰ্মাণ কৰি আছে এই নদীবান্ধে কিন্তু অসমৰ মানচিত্ৰৰ পৰা ধেমাজি লখিমপুৰ ঢকুৱাখানা মাজুলীক নোহোৱা কৰি দিব গতিকে যি জলম্মা সদৃশ নদীবান্ধ নিৰ্মাণ কৰি আছে এই নদীবান্ধটো ভাঙি দিবৰ কাৰণে কৈছোঁ সময় থাকোঁতে কথাবোৰ ভাবক অখিল গগৈ ডাঙৰীয়াই ভৱিষ্যতবাণী দি থৈছে যে যদি NSPC বৃহৎ নদীবান্ধ নিৰ্মাণ কৰে তেতিয়াহ'লে ধেমাজি লখিমপুৰ মৰুভূমিলৈ ৰূপান্তৰিত হ'ব আৰু তাৰে যি আগজাননী আমি এতিয়া পাইছোঁ গতিকে আমি ক্ষোভত ভাগি পৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেওঁ কথাখিনি সময় থাকোঁতে অনুভৱ কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈ দিয়ক যে আমি নদীবান্ধ নামানো অসমৰ মানুহে নদীবান্ধ নিবিচাৰে লখিমপুৰ যি নিপকু যি আপোনাৰ নদীবান্ধ ৰঙা নদীৰ ওপৰত যি নদীবান্ধ আছে 405 মেগাৱাটৰ এই নদীবান্ধটো আপোনালোকে দেখিছে পানী খুলি দিয়াৰ পিছত লখিমপুৰত কেনেকুৱা এটা হাহাকাৰময় পৰিৱেশ যি দুৰ্যোগ আহিছে এই দুৰ্যোগৰ ফলত দেখিছে সপোনৰ ঘৰখন উটি গৈছে কিমান মানুহৰ ক্ষয় ক্ষতি হৈছে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে লখিমপুৰত আহি অনুভৱ কৰিছে আৰু তেখেতে আশ্বাস দিছে যে মানুহক সহায় কৰিব তেখেতক আমি আদৰণি জনাইছোঁ কিন্তু তেখেতে কওক যে ভৱিষ্যত মানুহৰ নিৰাপত্তা খাতিৰত নদীবান্ধ বন্ধ কৰি দিয়ক ভাঙি দিয়ক NSPC নদীবান্ধ ভাঙি দিয়ক চিয়াং নদীৰ ওপৰত যি এছিয়া মহাদেশৰ ভিতৰত 12,000
যি মেগাৱাট উৎপন্ন কৰিবৰ কাৰণে সৰ্ববৃহৎ নদীবান্ধ বনাই আছে এই নদীবান্ধটো ভাঙি দিয়ক অসমৰ মূৰৰ ওপৰত যি 134টা নদীবান্ধ বনাই আছে বা পৰিকল্পনা কৰিছে এই কামবোৰ তেখেতলোকে বন্ধ কৰক মানুহক নিৰাপত্তা দিয়ক আমি জীয়াই থাকিব খোজো আমাৰ অসমখনক আমি অসমৰ মানচিত্ৰৰ পৰা ভাৰতৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে যি আমাৰ সম্পদসমূহ আপোনাৰ বেপাৰী হাতত বিক্ৰী কৰিছে ইয়াৰ বিৰুদ্ধে আজি আমি নৰেন্দ্ৰ মোদী পুতলকে ডাক কৰি স্পষ্টভাৱে কৈছোঁ আমি নদীবান্ধ নেমানো আৰু এই নদীবান্ধ ভাঙি দিব লাগিব ধেমাজি মানুহৰ অস্তিত্ব ৰক্ষাৰ কথা আছে জীৱন মৰণৰ কথা আছে গতিকে আমি যুঁজিবলৈ আহিছোঁ যুঁজিম আৰু নদীবান্ধ ভাঙি দিম ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু NSPC ভাঙি দিবলৈ তেওঁলোকে দাবী জনাইছে আৰু শেহতীয়াকৈ যি লখিমপুৰত যি বান বিভীষিকা সৃষ্টি কৰিলে নিপকুৰ যি নদী বান্ধৰ পানী এৰি দিয়াৰ ফলত এই পৰিৱেশটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাইজৰ দল ধৰি ধেমাজিবাসী আৰু অতি শীঘ্ৰে NSPC যি বান এই বান ভাঙি দিবলৈ আচলতে তেওঁলোকে এনেধৰণে প্ৰতিক্ৰিয়া দাখ কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত